আপোনালোকৰ দুৰ্গা পূজা ভাগ কেনেদৰে গ'ল জনাবচোন। এয়া ওলাইছোঁ আমি অষ্টমীৰ নিশা। ভাবিলোঁ দিনত যিহেতু ধুনীয়াকৈ মাৰ ওচৰত গ'লোঁ, আশীৰ্বাদ ল'লোঁ, অঞ্জলি দিলোঁ, ধুনীয়াকৈ দিনৰ পূজা ভাগ কৰিলোঁ। সেইটো কাৰণে ভাবিলোঁ ৰাতি একাষৰীয়াকৈ অলপমান প্ৰাইভেচি লৈ চেলিব্ৰেট কৰা যাওক আজিৰ নিশাটো। আৰু যিহেতু আমি মানে হাই হাল্লা খুবেই বেছি বেয়া পাওঁ দুইজনে, একদম শান্ত পৰিৱেশ আমাৰ ভাল লাগে, সকলোৱে ভাল পায়। আৰু এয়া আমি ফাইনেলি আহি পালোঁহি জু ৰোড, আৰু আমি আহিছোঁ গুৱাহাটী এড্ৰেছ। ইয়াতে আগতে একবাৰ আহিছোঁ, আৰু তেতিয়া বিয়াৰ আগত আহিছিলোঁ দেই। আৰু তেতিয়া আমি দুয়োজন আহিছিলোঁ, এতিয়া দেহাক লগত লৈ আহিছোঁ। আকৌ এটা কথা জানেনে, আমি সেই চিটটোৱে বুক কৰিছোঁ, সেই জেগাখিনিয়ে বুক কৰিছোঁ য'ত আমি তেতিয়া আহি পেলাই বহিছিলোঁহি। মানে কথাটো কি, আমাক লাগে প্ৰাইভেচি, ধুনীয়াকৈ প্ৰাইভেচিত বহি শান্ত পৰিৱেশ য'ত মানে মানুহ দুনুহ নাথাকে। মানুহ বেছি হ'লে হাই হাল্লাও বেছি হয়, কেতিয়াবা অকলশৰেও মন যায় দিয়কচোন চেলিব্ৰেট কৰিবলৈ। সদায় আৰু ইমান হাই হাল্লাৰ মাজত কিমান থাকিব কওকচোন। গতিকে সেয়া খানা অৰ্ডাৰ দি দিলোঁ, আৰু অলপ পিছত খোৱা আহি পালেহি। বাকী আপোনালোকে মোৰ ভ্লগবিলাক ক'ৰ পৰা চাই থাকে জনাবচোন। তেওঁলোকৰ খানাটো খুব ভাল দেই, খালি অলপমান এক্সপেঞ্চিভ হয়, সদায় আহিব নোৱাৰি। কেতিয়াবা যদি মন কৰে ফেমিলিৰ লগত অলপ প্ৰাইভেচি লাগে বুলি, তেতিয়া আহিব বিচাৰে। আৰু সি অকণমান আমনি নোপোৱাও নহয়, কিন্তু সি বহুত বিশেষকৈ বেছি আমনি নকৰে দেই। আৰু বাকী আমাৰ খোৱা বোৱা হ'ল। মোৰ ভ্লগছবিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।